নমস্কাৰ। মই দৰং জিলাৰ অন্তৰ্গত চিপাঝাৰ নিবাসী শ্ৰী গজেন ডেকা। মহীশূৰত প্ৰতিষ্ঠিত পোহৰ জোনাকী নামৰ যিটো সাহিত্য সংস্কৃতি চৰ্চাৰ কেন্দ্ৰ, উক্ত কেন্দ্ৰৰ আটাই সদস্যা তথা কৰ্মকৰ্তালৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি অসমৰ উজ্জ্বল নক্ষত্ৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মৃত্যুতিথি। এই মৃত্যুতিথিত তেখেতৰ অমৰণ এটি গীত মানুহে মানুহৰ বাবে, যিটো গীত সমগ্ৰ দেশতে অসমৰ প্ৰতিখন জিলাৰ সদৰতে আজি সমস্বৰে পৰিৱেশন কৰা হৈছে বা হ'ব। এই মানুহে মানুহৰ বাবে প্ৰখ্যাত গীতটিৰ আধাৰত মই এটি সাম্প্ৰতিক কালত অতি জনপ্ৰিয় গল্পৰ সাম্প্ৰতিক ৰূপ অনুগল্প বুলি যাক কিছুসংখ্যকে ক'ব বিচাৰে, তেনে এটি অনুগল্প মই আগবঢ়াব বিচাৰিছোঁ। উক্ত গীতটিৰ আধাৰত অনুগল্পটি ৰচনা কৰিবৰ কাৰণে মই প্ৰয়াস কৰিছোঁ। সেয়ে আগতীয়াকৈ ভুল ত্ৰুটিৰ বাবে সকলোৰে ওচৰত মাৰ্জনা বিচাৰিছোঁ আৰু গল্পটিৰ সন্দৰ্ভত আপোনালোকৰ গঠনমূলক মতামতেৰে কৃতাৰ্থ কৰিব বুলি আমি আশা ৰাখিছোঁ। অনুগল্পটিৰ নামকৰণ কৰিছোঁ এখন গাঁও আছিল। ইয়াতেই ঠিক এইখিনিতে আছিল বোপাই মোৰ ঘৰখন। সৌ চাওবনবোৰ যে দেখিছা, নদীখন সেইফালেদি আছিল আগতে। কেইটামান বছৰৰ ভিতৰতে আমাৰ গাঁওখন বুকুত সামৰি ল'লে, বুজিছা। বহু সময় কথাবোৰ কৈ মানুহজন ভাগৰি পৰা যেন হ'ল। বালিত আধাডোখৰ পত গৈ থকা গছডালতে তেওঁ বহি পৰিল। ঐ অপূৰ্ব, ইয়াতে এনেদৰে বহি থাকিবিনে? ফুৰিবলৈ নাযাৱ জানো? মোৰ ইয়াতে ভাল লাগিছে বুজিছ, তহঁত যাৱ যদি যা, মোৰ আপত্তি নাই। হয় নেকি? থাক তেনেহ'লে, কবি সাহিত্যিক হৈ ইয়াতে বহি থাক। পিকনিক খাবলৈ আহি আমি ভাই ইমান ইম'চনেল হোৱাত নাই দেই। তই যি কৰ কৰি থাক। এৰা ঠিকেই, ব'ল আমি যাওঁগৈ ব'ল, সি যি কৰে কৰি থাকক। লগৰীয়া প্ৰণৱ, ৰঞ্জিত, ফজমুল, মিৰ্জানুৰ হতে পাহাৰখনৰ নামনিৰ লুংলুঙীয়া বাটটোৰে খোজ ল'লে। অপূৰ্বয়ো পিছে পিছে খোজ ল'ব বুলি সিহঁতে ফিৰি ফিৰি চালে, কিন্তু অপূৰ্বই মানুহজনৰ ওচৰতে গছডালতে বহি লৈ সন্মুখৰ বিশাল নৈখনলৈ চাই চাই হেৰাই যোৱা গাঁওখনৰ মনৰ মাজত বিচাৰি চাবলৈ প্ৰয়াস কৰিলে। সৰু সৰু থেপাথেপি ঘৰবোৰ, তামোল পাণৰ বাৰী, স্কুল, নামঘৰ আদিৰে এখন সৰু গাঁও, এখন সৰু চহা সমাজ, চকুৰে মনিব পৰালৈকে দেখা চিকমিকীয়া বালিয়ৰিবোৰ আছিল কৃষিভূমি। গড়াৰ ওচৰতে ফুটুংকৈ দেখা দি আকৌ বুৰ মৰা শিহুটোৰ দৰে সকলো এতিয়া নদীৰ গৰ্ভত বুৰ মাৰিলে। বতাহৰ সৌ-সৌৱনি আৰু পানীৰ সৌ-সৌৱনিৰ বাহিৰে অইন শাৰী সুৰা নোহোৱাকৈ ভালেখিনি সময় অতিবাহিত হ'ল। এতিয়া পিছে ক'ত আছে আপোনালোক? গালে মুখে হাত দি জুপুকা মাৰি থকা মানুহজনক অপূৰ্বই সুধিলে। সৌ পাহাৰখনৰ নামনিত আছোঁ বোপাই। আন্তৰিকতাৰে কথা সোধা ল'ৰা এটা পাই মানুহজনে কৈ গ'ল দুৰ্বিষহ জীৱনৰ অনেক কথা। প্ৰশাসনৰ উদাসীনতা, জীৱন সংগ্ৰামৰ কৰুণ গাথা। পিছে চলিছেনো কিদৰে? ডেকা ল'ৰাসকল সৰহকৈ থকাখিনিয়ে চহৰত কিবা একোটা কৰি ভাতমুঠি মোকলাইছে। নিগমে মৰিছোঁ মোৰ লেখীয়া বেটা পুত্ৰ নোহোৱা হতভগীয়া কেইটা।
হাবিত খৰি কাটি কোনোমতে জীৱন ডিঙাখন বাই আছোঁ। কিন্তু কিমান দিন দেহা পৰি আহিছে বুজিছা। চুৰি এখনৰ আঁচলেৰে চকু দুটা মোহাৰি তেওঁ পুনৰ ক'ব ধৰিলে, বোপাই, ইয়ালৈ বনভোজ খাবলৈ বহুত ল'ৰা ছোৱালীয়ে আহে, কিন্তু তোমাৰ দৰে কোনেও আজিলৈকে আমাৰ খবৰ লোৱা নাই। তুমি পঢ়া শুনা কৰা ল'ৰা, আমাৰ দুখৰ কথাবোৰ চৰকাৰৰ ঘৰত ক'বাচোন দেই। আমি বহুত ক'লোঁ, কোনেও একো নকৰে। শুনিছোঁ আমাক বোলে ইয়াৰ পৰা খেদাবহে, তাৰহে যোজা চলিছে। এইটো হ'লে আমি দেখোন নিগমে মৰিম বোপাই। মই মোৰ শক্তিৰে যিমানখিনি পাৰোঁ চেষ্টা কৰিম। মানুহজনৰ পৰা বিদায় লৈ কেইখোজমান যাওঁতেই বনভোজস্থলীৰ পৰা ভাহি অহা গীতাংশ অপূৰ্বৰ কাণত পৰিল। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত, তুমি হেৰুৱাবানো কি, তুমি হেৰুৱাবানো কি। নমস্কাৰ।